নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি দ্বিঘাত সমীকৰণৰ কিছুমান এমচিকিউ সলভ কৰিবলৈ চেষ্টা কৰিম কোৱাড্ৰেটিক ইকুৱেশ্যনটোতনো কেনেকুৱা ধৰণৰ এমচিকিউ আহিব পাৰে আমি এইখিনি চাম আজি তোমালোকে এনসাৰ কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা কোনো কথা নাই ভালকৈ চাই যাবা বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু পৰীক্ষাত ইয়াৰ পৰা আহিব বুলি মই ভাবিছোঁ সেইকাৰণে তোমালোকে গুৰুত্ব দি ভিডিঅ'টো শেষলৈকে চাবা দ্বিঘাত সমীকৰণ চেপ্টাৰটোত আমিনো কি কি শিকিব লাগে বা কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰটোত আমি কি কি জানিব লাগে দ্বিঘাত সমীকৰণ তোমালোকক যেটো দ্বিঘাত সমীকৰণ চেপ্টাৰ দিয়া আছে এই চেপ্টাৰটোৰ যোগেদি যে দ্বিঘাত সমীকৰণ কি হয় আৰু ইয়াৰ কেনেকৈ সমাধান কৰা হয় ইয়াৰ ওপৰতে ডিসকাস কৰা আছে x² + bx + c = 0 লগতে কি হ'ব a not equal to 0 কিন্তু এই ধৰণৰ দ্বিঘাত সমীকৰণবোৰ আমি কেনেকৈ সলভ কৰোঁ using middle term splitting method হয়নে তাৰপিছত লগতে ইয়াত আমাক এটা ফৰ্মুলা দিয়া আছে কি দিয়া আছে কোৱাড্ৰেটিক ফৰ্মুলা কি দিয়া আছে কোৱাড্ৰেটিক ফৰ্মুলা দিয়া আছে আমাক ইয়াত বা ইয়াক অসমীয়াত ক'লে কি বুলি ক'ব দ্বিঘাত সূত্ৰ ঠিক আছে কি বুলি ক'ব দ্বিঘাত সূত্ৰ -b + -root over b² - 4ac divided by twice ওকে এটো আমি সকলো জানো নে যদি জানো yes বুলি টাইপ কৰা x = কি জানো যে x = -b + -root over b² - 4ac divided by twice ঠিক আছে এই ভিতৰত যেটো সোমাই আছে b² - 4ac ইয়াক কি বুলি কয় ইয়াক অসমীয়াত ক'ব ভেদ নিৰূপক কি বুলি কয় শুনিছানে শব্দটো ভেদ নিৰূপক বুলি কয় কাক কয় ভেদ নিৰূপক b² - 4ac কি বুলি ক'ব ভেদ নিৰূপক বুলি ক'ব বা ইংলিছত কি বুলি ক'ব ডিসক্ৰিমিনেন্ট কি বুলি ক'ব discriminant ডিসক্ৰিমিনেন্ট ঠিক আছে এইটো আমাক উলিয়াবলৈ আহিয়ে থাকে এইটো বস্তু পৰীক্ষাত তোমালোকে ইয়াৰ ওপৰত কোৱেশ্চন পাবা 100% কোৱেশ্চন পাবা ইয়াৰ ওপৰত যে ভেদ নিৰূপক কি হয় বা ডিসক্ৰিমিনেন্ট কি হয় আমাক উলিয়াবলৈ আহে কেনেকৈ উলিয়াম যে b² - 4ac ইয়াত আমি ভ্যালুটো পুট কৰি উলিয়াম ঠিক আছে এতিয়া আমি ডিসক্ৰিমিনেন্ট বা ভেদ নিৰূপকৰ ওপৰত অকমান ডিসকাস কৰো ঠিক আছে ইয়ে গুটে ই x ৰ ভ্যালু কি হ'ব গুটেখিনি ইয়াৰ ওপৰতে ডিপেন্ড কৰে ঠিক আছে আমি এতিয়া ইয়াৰ ওপৰত চাও b² - 4ac যদি ইয়াৰ ভ্যালুটো যদি greater than 0 হয় তেতিয়া কি হয় ইয়াৰ ভ্যালুটো যদি greater than 0 হয় তেতিয়া কি হয় কোনোবা ক'ব পাৰিবানে দুইটা রিয়েল রুট স্যার দুইটা কি হয় রিয়েল রুট ওকে এই কন্ডিশনটো যদি হয় তেতিয়া কি হ'ব টু distinct real roots লিখি দিম বাৰু চিন্তা কৰিব নালাগে আসামিস মিডিয়ামতো মই লিখি দিম যে কি হ'ব যদি b² - 4ac greater than যদি 0 হয় দুটা স্পষ্ট বাস্তৱ মূল থাকিব আমি চেপ্টাৰটোত কি কি শিকিবলৈ আছে সেইখিনি অলপ ডিসকাস কৰি লৈছো তাৰ পিছত আমি এমসিকিউ লৈ যাম 2 নম্বৰ কন্ডিশনটো কি আছিল যে b² - 4ac = 0 তেতিয়া কি হ'বনো দুটা সমান বাস্তৱ মূল আছে ওকে গুড তোমাৰ নামটো কি আছিল অংশু সোনাৰী ওকে অংশু সোনাৰী ন ওকে অংশু কোন স্কুলৰ আছিল ৰঙামাটি হাই স্কুল ওকে দুটা সমান বাস্তৱ মূল থাকিব বা ইংলিছত কি লিখিম টু ইকুৱেল ৰিয়েল ৰুটস বুজি পাইছনে সকলোৱে এইখিনিলৈকে যদি বুজি পাইছো yes বুলি টাইপ কৰা তোমালোকে ৰেসপন্ড কৰি থাকিবা তেতিয়াহে মোৰ পঢ়াই ভাল লাগিব নহলে তো মই একো গম নাপাম ন ওকে গুড
সবে এনসাৰ দিছে তাৰপিছত নেক্সট 3 নম্বৰ কণ্ডিশ্যনটো কি আছিলে যে b স্কয়াৰ মাইনাস 4ac লেস দেন 0 যদি লেস দেন 0 হয় তেতিয়া কি লিখিম আমি কোৱা No real root. Okay, no real roots. No real roots. বা অসমীয়াত কি লিখিম কোনো বাস্তৱ মূল নাই এই চেপ্টাৰটো বা তোমালোকে থিওৰি কুৱেশ্যন 3 পৰা 5 নম্বৰ তোমালোকে এক্সপেক্ট কৰা থিওৰিত পাবাই বিশেষকৈ ইয়াৰ ওপৰতেহে কুৱেশ্যনটো আহিব ইয়াৰ ওপৰত যে কুৱেশ্যন এটা দিয়া থাকিব যে লিখা থাকিব যে ধৰি লৈছোঁ মই এক্সাম্পল এটা দিছোঁ যে 2x স্কোৱাৰ মাইনাছ 28x প্লাছ 5 ইকুৱেল টু 0 এই দ্বিঘাত সমীকৰণটোৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা বা নেচাৰ অফ দ্য ৰুট তাৰ নেচাৰটো চাব দিব বা ইয়াৰ মূলৰ প্ৰকৃতি চাব দিব কেনেকুৱা হৈ আছে যদি ইয়াত মূল থাকে তেতিয়া সেই মূলকেইটা নিৰ্ণয় কৰিব লাগে আমি এই টেষ্টকেইটা কৰিব লাগে ঠিক আছে b স্কয়াৰ মাইনাস 4ac গ্ৰেটাৰ দেন 0 হয় নে b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 হয় নে b স্কয়াৰ মাইনাস 4ac লেস দেন 0 হয় এই তিনটা বস্তু আমি চেক কৰি চাব লাগিব ঠিক আছে তেতিয়াহে আমি গম পাম যে ইয়াত ৰুটস আছে নাই বা মূল আছে নাই আমি তেতিয়াহে গম পাম ঠিক আছে আমি MCQ লৈ যাওঁ এতিয়া আৰু ফাৰ্স্ট কোৱেশ্চন তোমালোকৰ স্ক্ৰিনত এয়া সলভ কৰিবলৈ চেষ্টা কৰা if the equation ax square plus 2x plus a equal to 0 has two equal roots then যদি x square plus 2x plus a equal 0 সমীকৰণৰ মূল দুটা সমান হয় তেন্তে কুৱেশ্যনটোত কি বুলি দিয়া আছে তোমালোকে ভালকৈ চাই যাবা যে এটা ইকুৱেশ্যন দিয়া আছে ax square plus 2x plus a equal to 0 এই সমীকৰণটোৰ মূল দুটা সমান হয় বা টু ইকুৱেল ৰিয়েল ৰুটছ আছে বুলি কৈছে মই তোমালোকক অলপ আগত দেখুৱাই আহিলোঁ যে মূল দুটা কেতিয়া সমান হয় যেতিয়া b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 হয় ঠিক আছে বুজি পাইছোঁ মূল দুটা কেতিয়া ইকুৱেল হয় যে b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 হ'ব লাগিব মই এতিয়া ইয়াৰ পৰা কম্পেয়াৰ কৰি বস্তুকেইটা উলিয়াই ল'ব লাগিব এই ভেলুকেইটা উলিয়াই ল'ব লাগিব কাৰ লগত কম্পেয়াৰ কৰিম এই জেনেৰেল ফৰ্মুলাটোৰ লগত x স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 এই জেনেৰেল ফৰ্মুলাটোৰ লগত মই কম্পেয়াৰ কৰি ভেলুকেইটা উলিয়াই ল'ব লাগিব ইয়াত চালোঁ যে a ভেলু ইয়াত a হৈ আছে b ভেলু ইয়াত 2 হৈ আছে c ভেলু ইয়াত কি হৈ আছে a হৈ আছে মই লিখি ল'ম এনেকৈ a ইকুৱেল টু a b ইকুৱেল টু 2 c ইকুৱেল টু a ঠিক আছে এতিয়া মই এই গোটেইকেইটা ভেলু ইয়াত পুট কৰি দিম b ভেলু কিমান 2 স্কয়াৰ মাইনাছ 4 a ভেলু ইয়াত a হৈ আছে c ভেলু ইয়াত a হৈ আছে ইকুৱেল টু 0 2 স্কয়াৰ মানে 4 মাইনাছ 4 a ইনটু a কি হ'বগে a স্কয়াৰ ইকুৱেল টু 0 ঠিক আছে নে ইয়ালৈকে তাৰপিছত কি কৰিম মাইনাছ 4a স্কয়াৰটো সিফালে পাৰ কৰি দিম কি হ'ব প্লাছ 4a স্কয়াৰ ঠিক আছে 4 টো ইয়াত মাল্টিপ্লাই হৈ আছে ইফালে পাৰ কৰিলে কি হ'ব ডিভাইড হৈ যাব 4/4 ইকুৱেল টু a স্কয়াৰ 4 এ 4ক ডিভাইড কৰিলে কিমান হ'ব 1 হ'ব a স্কয়াৰ এতিয়া পৰমাই কোৱা নিচিনাকৈ আমি কি পালোগে a স্কয়াৰ ইকুৱেল টু কিমান পালোগে 1 পালোগে এতিয়া a স্কয়াৰ ইকুৱেল টু 1 তাৰ মানে a ইকুৱেল টু কি হ'ব √1 দ্যাট মিন্স a ইকুৱেল টু প্লাছ মাইনাছ 1 ঠিক আছে বুজি পাইছোনে যদি বুজি পাইছো ইয়েস বুলি টাইপ কৰা কি আছে the roots of the equation x square minus 2x minus m into m plus 2 equal to 0 are where m is a constant x square minus 2x minus m into m plus 2 equal to 0 সমীকৰণৰ মূল দুটা হ'ল য'ত m ধ্ৰুৱক ইয়াৰ পৰা আমি কি উলিয়াব লাগে মূল দুটা উলিয়াব লাগে আমাৰ সমীকৰণটো কি দি আছে x square minus 2x minus m into m plus 2 equal to 0 এইটো কেনেকৈ কৰিম কি দি আছে আমাৰ ইকুৱেশ্যনটো x square minus 2x minus m into m plus 2 equal to 0 ঠিক আছে ইয়াক আমি কি কৰিম সিম্পলিফাই কৰি ল'ম আৰামছে x square minus 2x জেগাত 2x minus m এ এইটো m ক মাল্টিপ্লাই কৰি দিম কি হ'ব m into m m square minus এ প্লাস এ কি হৈ যাব minus m into 2 twice of m equal to 0 ইয়ালৈকে বুজি পাইছো যদি পাইছো yes বুলি টাইপ কৰা এটা লাইনে লিখিছো ফার্স্ট লাইনটো বুজি পাইছো না yes বুলি টাইপ কৰা যদি বুজি পাইছো ওকে
যদি ফাৰ্ষ্ট লাইনটো বুজি পাইছোঁ অ'কে ঠিক আছে তেতিয়া ছেকেণ্ড লাইনটো চোৱা এবাৰ ছেকেণ্ড লাইনটো চাই যাব ভালকৈ কি কৰিম মই যে য'ত য'ত স্কোৱাৰ আছে এইকেইটা মই ওচৰলৈ লৈ আহিম এক্স স্কোৱাৰ মাইনাছ এম স্কোৱাৰ ঠিক আছে বাকী স্কোৱাৰ নথকাকেইটা এই দুটা মই ওচৰলৈ লৈ যাম সেই দুটা যেনেকৈ আছে তেনেকৈ ইহঁতকেইটাক ওচৰলৈ লৈ যাম ইকুৱেল টু 0 2 নম্বৰ লাইনটো বুজি পাইছোঁনে 2 নম্বৰ লাইনটো বুজি পাইছোঁ যদি পাইছোঁ য়েছ বুলি টাইপ কৰা অ'কে ঠিক আছে তেতিয়া আমি 3 নম্বৰ লাইনটোলৈ গৈছোঁ এবাৰ এটা এটা লাইন বুজি পাব লাগিব তোমালোকে চোৱা এতিয়া এই যিটো এক্স স্কোৱাৰ আৰু এম স্কোৱাৰ আছে এইটো বাৰু এই ফৰ্মুলাটোত আছে নেকি বাৰু এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলাটোত এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ মানে কি হয় বাৰু এ স্কোৱাৰ মানে বি স্কোৱাৰ কি হয় এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ মানে কি হয় এ মাইনাছ বি ইনটু এ প্লাছ বি বুজি পাইছোঁনে এইটো ফৰ্মুলা পাই আহিছোঁ আমি আগতে সেই ফৰ্মুলাটোৱে মই ইয়াত এপ্লাই কৰিম ইয়াতো চোৱা এক্স স্কোৱাৰ মাইনাছ এম স্কোৱাৰ তেতিয়া মই কি লিখিব পাৰিম এবাৰ মাইনাছত লিখিম আৰু এবাৰ কিহত লিখিম এবাৰ প্লাছত লিখি দিম ঠিক আছে এই লাইনটো বুজি পাইছোঁ এতিয়া মই পিছলৈ যাম ইয়াৰ পৰা মই কি কমন আহিব 2 কমন আহিব মাইনাছ 2 ব্ৰেকেটত এক্স মাইনাছে মাইনাছে কি হ'ব প্লাছ ভিতৰত এম ইকুৱেল টু 0 3 নম্বৰ লাইনটো বুজি পাইছোঁনে যদি বুজি পাইছোঁ 3 নম্বৰ লাইনটো য়েছ বুলি টাইপ কৰা অ'কে অ'কে ঠিক আছে এতিয়া চোৱা ইয়াত আমাৰ কমন এটা আহি আছে নেকি বাৰু ইয়াত কমন টাৰ্ম এটা আছে নেকি বাৰু চোৱা ইয়াত কমন কি আছে এক্স প্লাছ এম ইয়াতো এক্স প্লাছ এম সেইটো আমি কমন লৈ ল'ম এক্স প্লাছ এম ঠিক আছে তেতিয়া আমাৰ ব্ৰেকেটৰ ভিতৰত কি কি থাকিব এইফালে এক্স মাইনাছ এম থাকিলে ইয়াত মাইনাছ 2 থাকিলেগৈ ইকুৱেল টু 0 ঠিক আছে এতিয়া কি লিখিব পাৰিম দেয়াৰ ফৰ এক্স প্লাছ এম ইকুৱেল টু 0 আৰু কি লিখিব পাৰিম এক্স মাইনাছ এম মাইনাছ 2 ইকুৱেল টু 0 ঠিক আছে এই প্লাছ এমটো সিফালে পাৰ কৰি দিম কি হ'বগৈ মাইনাছ এম হৈ যাব এইকেইটাক মই সিফালে পাৰ কৰি দিম কি হ'বগৈ এক্স এম প্লাছ 2 ঠিক আছে ইয়াত মাইনাছত আছিলে এইফালে পাৰ কৰি দিয়াৰ কাৰণে গোটেইকেইটা কি হৈ গ'ল প্লাছত আহি গ'ল তাৰমানে আমাৰ এনচাৰ কোনটো এমৰ ভেলু নিগেটিভত বাকীকেইটা পজিটিভত দেখিছানে এক্সৰ ভেলু কি পালোঁ এটা নিগেটিভ এম পালোঁ আৰু এটা কি পালোঁ এম প্লাছ 2 পালোঁ তেতিয়া আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন চি ইজ আৱাৰ কাৰেক্ট এনচাৰ মাইনাছ এম কমা এম প্লাছ 2 আণ্ডাৰ হোৱাট কণ্ডিশ্যন উইল এক্স স্কোৱাৰ প্লাছ 5x প্লাছ 7 ইকুৱেল টু 0 বি এ কোৱাড্ৰেটিক ইকুৱেশ্যন কি চৰ্ত সাপেক্ষে এক্স স্কোৱাৰ প্লাছ 5x প্লাছ 7 এটা দ্বিঘাত সমীকৰণ হ'ব মইতো অলপ আগত কৈ আহিছিলোঁ যে দ্বিঘাত সমীকৰণ এটা কেতিয়া হ'ব অপশ্যন চি আহিছে এ নট ইকুৱেল টু 0 গুড কি হ'ব যে এক্স স্কোৱাৰ প্লাছ 5x প্লাছ 7 ইকুৱেল টু 0 ইয়াত কি হ'ব লাগিব যে এ নট ইকুৱেল টু কি হ'ব লাগিব 0 হ'ব লাগিব ঠিক আছে কি কাৰণে 0 হ'ব অলপ আগত মই কৈ আহিছিলোঁ দ্য ডিস্ক্ৰিমিনেণ্ট অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন 2x স্কোৱাৰ মাইনাছ 4x প্লাছ 3 ইকুৱেল টু 0 2x স্কোৱাৰ মাইনাছ 4x প্লাছ 3 ইকুৱেল টু 0 দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপক এতিয়া অলপ আগত আমি উলিয়াই আহিছিলোঁ যে ভেদ নিৰূপক কেনেকৈ উলিওৱা হয় কি ক'ব লাগিব বি স্কোৱাৰ মাইনাছ 4ac এইটো উলিয়াব লাগিব আমি উলিয়াওঁ দেৰি কৰি নাথাকোঁ কি দিয়া আছে আমাৰ ইকুৱেশ্যন 2x স্কোৱাৰ মাইনাছ 4x প্লাছ 3 ইকুৱেল টু 0 দিয়া আছে ইয়াৰ পৰা আমি কম্পেয়াৰ কৰিব লাগিব কাৰ লগত তাৰ জেনেৰেল ফৰ্মটোৰ লগত এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 ইয়াৰ লগত আমি কি কৰিম কম্পেয়াৰ কৰিম অ'কে অপশ্যন ডি অ'কে অ'কে ইয়াত আমি কম্পেয়াৰ কৰি ল'লোঁ এ ভেলু 2 পালোঁ বি ইকুৱেল টু মাইনাছ 4 পালোঁ চি ইকুৱেল টু কিমান পালোঁ 3 পালোঁ ইয়াত আমি এই ভেলুকেইটা পুট কৰি দিম বি স্কোৱাৰ মানে মাইনাছ 4 হোল স্কোৱাৰ মাইনাছ 4 এ ভেলু 2 চি ভেলু 3 মাইনাছ 4 স্কোৱাৰ মানে কিমান হ'ব 16 মাইনাছ 4 2 8 8 3 যা কিমান হ'ব 24 হুইচ ইজ ইকুৱেল টু মাইনাছ 8 তেতিয়া অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন ডি কাৰেক্ট হ'ব বুজি পাইছোঁ অ'কে ঠিক আছে চবে বুজি পাইছে নেক্সট কুৱেশ্যন নম্বৰ 5 এইটো কৰা if alpha and beta are the roots of the quadratic equation
px square minus twice x plus 3p equal to 0 and alpha plus beta equal to alpha into beta, then the value of p is যদি px square minus twice x plus 3p equal to 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা হয় আৰু আলফা প্লাছ বিটা ইকুৱেল টু আলফা ইনটু বিটা, তেন্তে পিৰ মান নিৰ্ণয় কৰা। কি দিয়া আছে আমাৰ সমীকৰণটো? px square minus twice x plus 3p equal to 0। ইয়াৰ শূন্য দুটা দিয়া আছে, মূল দুটা দিয়া আছে। মূল দুটা কি দিয়া আছে? আলফা আৰু বিটা। ঠিক আছে, লগতে আৰু এটা কণ্ডিশ্যন দিয়া আছে যে আলফা প্লাছ বিটা ইকুৱেল টু কি হয় বোলে? আলফা ইনটু বিটা। এতিয়া তোমালোকে কোৱা যে আলফা প্লাছ বিটাৰ ভেলু কিমান হ'ব বাৰু? শূন্য দুটাৰ যোগফল কি আছিলে? যে মাইনাছ বি বাই এ হয়। মাইনাছ আকৌ মাইনাছ বি, বিৰ ভেলু ইয়াত নিগেটিভত আছে -2, এ ভেলু কিমান হৈ আছে? পি হৈ আছে, মানে কিমান হ'ব? 2 বাই পি। আৰু শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা কি হয়? যে চি বাই এ। চি ভেলু ইয়াত কিমান হৈ আছে? চি ভেলু ইয়াত 3p হৈ আছে। দেখিছানে? 3p ডিভাইডেড বাই এ ভেলু ইয়াত p হৈ আছে, ইয়াত p পুট কৰিম। p কেঞ্চেল গ'ল, থাকিলে 3। গিভেন আলফা প্লাছ বিটা ইকুৱেল টু আলফা ইনটু বিটা, ইয়াত ভেলু কেইটা পুট কৰি দিম। আলফা প্লাছ বিটাৰ ভেলু কিমান পালোঁ? 2 বাই পি ইকুৱেল আলফা ইনটু বিটা ভেলু কিমান পালোঁ? 3 ইকুৱেল টু 3। তাৰমানে ইয়াত পি ভেলু কিমান পালোঁগৈ? 2 বাই 3। অপশ্যন কোনটো কাৰেক্ট হ'বগৈ? অপশ্যন বিটো কাৰেক্ট এনচাৰ। অ'কে, চবে বি বুলি দিছে। বুজি পাইছোঁ ন? যদি বুজি পাইছোঁ য়েছ বুলি টাইপ কৰা। এইটো কৰা, এইটো ইণ্টাৰেষ্টিং কুৱেশ্যন। এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3 আৰু মূল দুটাৰ যোগফল 0 হ'লে সমীকৰণটো হ'ব 1 root of the quadratic equation is 3 and the sum of the two roots is 0, then the equation is। অ'কে, কৰা এইটো। ক'তনো কি দিয়া আছে চাই দিওঁ। কি দিয়া আছে? এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3 আৰু মূল দুটাৰ যোগফল 0। মজা। মূল দুটাৰ যোগফল কিমান দিয়া আছে? 0। মই মূল দুটা আলফা আৰু বিটা বুলি ধৰি লৈছোঁ। এটা মূল দিয়াই আছে 3। এটা যদি মূল যদি 3 হয়, তেতিয়া মই এটা 3 পুট কৰি দিম, প্লাছ বিটা ইকুৱেল টু 0। তাৰমানে বিটা ভেলু কিমান হ'বগৈ? -3। তাৰমানে আমি পাই গ'লোঁ যে এটা মূল 3 হয় আৰু আন এটা মূল কি হয়? -3 হয়। অ'কে, আৰু কি লাগে? আৰু একো নালাগে, হয়নে? আমি এইকেইটা পুট কৰি দিম। ক'ত পুট কৰি দিম? জেনেৰেল ফৰ্মটোত পুট কৰি দিম। x স্কোৱাৰ মাইনাছ শূন্য দুটাৰ যোগফল। কাৰোবাৰ মাইক্ৰফোন অন হৈ আছে? অফ কৰা। মাইক্ৰফোন অফ কৰা। x স্কোৱাৰ মাইনাছ শূন্য দুটাৰ যোগফল ইনটু x প্লাছ শূন্য দুটাৰ গুণফল, ইয়াত আমি পুট কৰি দিম। ঠিক আছে, x স্কোৱাৰ মাইনাছ শূন্য দুটাৰ যোগফল কিমান দিয়া আছিলে আমাক? মূল দুটাৰ যোগফল কিমান দিয়া আছিলে? 0 দিয়া আছিলে, 0 ইনটু x। তাৰপিছত প্লাছ আলফা ইনটু বিটা, শূন্য দুটাৰ গুণফল, এটা -3 আৰু এটা 3 ইকুৱেল টু 0। x স্কোৱাৰ মাইনাছ 0 প্লাছ এইটো কি হৈ যাব? -0, প্লাছে মাইনাছে মাইনাছ, 3 3 গুণ 9 ইকুৱেল টু 0। তাৰমানে কি হ'ব? x স্কোৱাৰ -9 ইকুৱেল টু 0। আমাৰ অপশ্যন এটো শুদ্ধ উত্তৰ। কি দি আছে? ইফ 1 root of the quadratic equation k minus 1 x square minus 10x plus 3 equal to 0 is reciprocal to the other, then k equal to 4। assertion দিয়া আছিলে এইটো। উক্তি কি দিয়া আছে? যদি k minus 1 x square minus 10x plus 3 equal to 0 সমীকৰণৰ এটা মূল আনটোৰ প্ৰতিকম হয়, তেন্তে k equal to 4। ঠিক আছে, এইটো আমি চেক কৰিব লাগিব হয় নে নহয়। 2 নম্বৰ ৰিজনটো কি বুলি দিছে? The product of the roots of quadratic equation x square plus bx plus c equal to 0 is a by c। পিউচ নাই পৰা নেকি? অ'কে, আৰটো ফলছ হয়, সেইটো পালোঁ। অ'কে, সেইটো ফলছ হয় বাৰু, কাৰণ a by c কেতিয়াও হ'ব নোৱাৰে। যে প্ৰডাক্টটো বা সমীকৰণৰ মূল দুটাৰ গুণফল কেতিয়াও a by c নহয়। আমাৰ মূল দুটা কি হয়? x স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। ইয়াৰ মূল দুটা কি হ'ব? মূল দুটাৰ গুণফল কি হয়? c বাই a হয়। কিন্তু ইয়াত দিয়া আছে a by c, তাৰমানে আমাৰ আৰটো ভুল, ৰিজনটো ভুল। গুণফল a by c নহয়। গুড, জিতুমণি গগৈ। অ'কে,
কৃতাৰ্থ অপশ্যন চি দিছে কৃতাৰ্থ ক'বা নেকি কি কাৰণে চি দিলোঁ স্যাৰ এটা ৰুট আলফা ধৰি ললো অ'কে ইটো ৰুট 1/α হ'ব ৰেচিপ্ৰকেল অ'কে এটা যদি আলফা হয় সেইটো কি হ'বগে 1/α হয়নে অ'কে তাৰপিছত ইকুৱেলছ টু c/a হ'ব অ'কে সিহঁতৰ গুণফলটো লৈছা মানে অ অ'কে আলফা ইনটু 1/α তাৰপিছত ইকুৱেলছ টু c/a আলফা ইনটু 1/α ইকুৱেল টু c/a c ভেলু পুট কৰি দিম c ভেলু কিমান হৈ আছে 3 হৈ আছে ডিভাইডেড বাই a ভেলু কিমান হৈছে k - 1 হয়নে ইয়াত আলফা আলফা কেনসেল গুচি যাব চাগে 1 হ'ব থাকিলে 1 এটো এফালে পাৰ কৰি দিম কি হ'ব k - 1 ইকুৱেল টু 3 k ইকুৱেল টু কিমান হ'বগে তেতিয়া 4 তাৰ মানে এছাৰশনটো আমাৰ কাৰেক্ট বা উক্তিটো শুদ্ধ হৈ আছে k ইকুৱেল টু 4 বুলি দিছে দেখিছা নাই কিন্তু ৰিজনটো ভুল হৈ আছে বা যুক্তিটো অশুদ্ধ হৈ আছে তেতিয়া কি হ'ব a is true but r is false if root of the equation x square plus bx plus c equal to 0 are equal then the value of c যদি x square plus bx plus c equal to 0 সমীকৰণৰ মূল দুটা সমান হয় তেন্তে c ৰ মান হ'ব x square plus bx plus c equal to 0 ইয়াৰ মূল দুটা সমান বুলি দিয়া আছে ইকুৱেল ৰিয়েল ৰুটস ঠিক আছে ইকুৱেল বুলি দিছে তেতিয়া কি কন্ডিশন স্যাটিসফাই কৰে b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু কি হয় 0 হয় c ভ্যালু আমি কেনেকৈ উলিয়াম এটো মাইনাসত আছে হিফালে পাৰ কৰিম কি হ'বগে প্লাসত আহিব 4ac আমাক কাৰ ভ্যালু লাগে আমাক তো c ভ্যালু হে লাগে বাকি কিটা বস্তু ইফালে পাৰ কৰি দিয়া কি আছে কিটা ইফালে পাৰ কৰি দিলে হৈ গল c ইকুৱেল টু কি হ'ব b স্কয়াৰ ডিভাইডেড বাই 4a এটো কোড আছে কে নম্বৰ এটো c নম্বৰ এটো c নম্বৰ আছে নেকি তা ভালকে চা c নম্বৰ কি দি আছে if one root of the quadratic equation x square plus px plus 12 equal to 0 is 4 while the equation x square plus px plus q equal to 0 has real and equal roots the value of q is যদি x square plus px plus 12 equal to 0 সমীকৰণটোৰ এটা মূল 4 হয় যত x square plus px plus q equal to 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান তেন্তে q ৰ মান নিৰ্ণয় কৰা চাই যাবা তোমালোকে ভালকে চাই যাবা একো টান কোৱেশ্চন নহয় ইজি কোৱেশ্চন তোমালোকক কনফিউজ লগাবৰ কাৰণে ইয়াত দুটা ইকুৱেশ্যন দিয়া আছে গম পাইছানে তোমালোকক কনফিউজ লগাবৰ কাৰণে ইয়াত দুটা ইকুৱেশ্যন দিয়া আছে একেবাৰে ইজি ইকুৱেশ্যন আছিলে x স্কয়াৰ প্লাস px প্লাস 12 ইকুৱেল টু 0 স্যার দিলো দিলা তোমালোকৰ মাইক্ৰোফোন অফ কৰি ৰাখা ওকে গুড ঠিক আছে পাৰিছে নামটো কি আছিলে ইয়াৰ স্যার সুরজ ওকে সুৰজ কেশৰী আদৰ্শ হিন্দী হাই স্কুল বৰপথাৰ গুড পাৰিছে স্যার হইছে না হৈছে হৈছে এটো এটা দি থোৱা আছে সমীকৰণ আৰু এটা সমীকৰণ দি থোৱা আছে কি x স্কয়াৰ প্লাস px প্লাস q প্লাস q ইকুৱেল টু 0 দুটা সমীকৰণ দিয়া আছে তোমালোকক কনফিউজ লগাবৰ কাৰণে দিয়া আছে তাৰ পিছত কি কৰিলে যে ৰবা মই কালাৰটো চেঞ্জ কৰি লৈছো দেই কি দিয়া আছে যে যদি x স্কয়াৰ প্লাস px প্লাস 12 ইকুৱেল টু 0 সমীকৰণটোৰ এটা মূল 4 এটা মূল দিয়া আছে এই সমীকৰণটো তাৰ মানে মই ইয়াত কি কৰিব লাগিব যে x ৰ ভ্যালুটো যদি মই 4 পুট কৰি দিও তে ইকুৱেল টু 0 হ'ব তাৰ মানে ঠিক আছে x ৰ ভ্যালু মই কিমান পুট কৰি দিম 4 পুট কৰি দিম দেখিছানে x ৰ জায়গাত মই 4 পুট কৰিছো প্লাস p x ৰ জায়গাত আকৌ 4 পুট কৰি দিম প্লাস 12 ইকুৱেল টু 0 বুজি পাইছনে ইয়ালৈকে ঠিক আছে yes বুলি টাইপ কৰা চাও এই লাইনটো বুজি পাইছো যদি yes বুলি টাইপ কৰা ওকে ওকে ঠিক আছে
4 স্কোয়াৰ মানে হৈছে 16 প্লাছ p ইনটু 4 মানে 4p প্লাছ 12 ইকুৱেল টু 0 নেক্সট ষ্টেপত কি কৰিম যে এই দুটা মই প্লাছ কৰি দিম কোন দুটা 16 আৰু 12 ক মই প্লাছ কৰি দিম দুইটাকে যদি প্লাছ কৰি দিওঁ কিমান পামগে প্লাছ 28 ইকুৱেল টু 0 তাৰ পিছত কি কৰিব লাগিব প্লাছ 28 আছে হেতু হিফালে পাৰ কৰি দিম কিমান হ'বগে মাইনাছ 28 তাৰ পিছত 4 টো ইয়াত মাল্টিপ্লাই হৈ আছে হিফালে পাৰ কৰি দিম কি হ'বগে ডিভাইড হৈ যাব তাৰ মানে আমাৰ আনসাৰটো কিমান আহিবগে মাইনাছ 7 p ভ্যালু আমি ইয়াৰ পৰা পাই গলো মাইনাছ 7 তাৰ মানে আমাৰ এই ওপৰ প্ৰথম লাইনটো ক্লিয়াৰ হৈ গল পিছৰ লাইনটো চোৱা যদি x² + px + q = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান তেন্তে q মান নিৰ্ণয় কৰিব লাগে ঠিক আছে আমাৰ এইটো সমীকৰণ দি থোৱা আছে এতিয়া আমি কি কৰিব লাগিব এইকিটা আমি ভেদ নিৰূপকত কি কৰিব লাগিব ভ্যালুকিটা পুট কৰিব লাগিব কি আছিল b² - 4ac ইয়াত আমি এই ভ্যালুকিটা কি কৰিব লাগিব এতিয়া পুট কৰিব লাগিব ইয়াত ভ্যালুকিটা পুট কৰিম হনে ইকুৱেল টু 0 ইয়াত ভ্যালুকিটা পুট কৰিলে কি হ'ব b ভ্যালু কিমান হৈ আছে b ভ্যালু p হৈ আছে p² - 4 a ভ্যালু ইয়াত কিমান হৈ আছে 1 হৈ আছে c ভ্যালু কিমান হৈ আছে q হৈ আছে ইকুৱেল টু 0 p ভ্যালু আমি পাই গলো কিমান -7 পাই গলো -7 হোল স্কয়াৰ -4 into 1 into q তাৰ মানে 4q ইকুৱেল টু 0 তাৰ পিছত -7 ক স্কয়াৰ কৰিলে কিমান হ'বগে 49 - 4q ইকুৱেল টু 0 তাৰ পিছত কি হ'বগে -4q টো হিফালে পাৰ কৰি দিম +4q হৈ গল 4 টো ইফালে পাৰ হৈ যাব কি হ'বগে q ইকুৱেল টু 49/4 এতিয়া বুজি পাইছনে Sangita, sir, can you please explain again? Okay. Yes. আকৌ এবাৰ বুজাই দিয়ক ওকে বুজাই দিম সংগীতা এটো কোৱেশ্চন ন বুজাই দিছো আকৌ এবাৰ চোৱা আৰু কোনবা নবুজা আছে নেকি ওকে এটোকে বুজাই দিছো দিয়া আমাৰ ইকুৱেশন দুটা দিয়া আছিল যে x² + px + 12 = 0 এই সমীকৰণটোৰ এটা মূল 4 তাৰ মানে ইয়াত আমি x ৰ ভ্যালু দিয়া আছে x ৰ ভ্যালু আমাক 4 বুলি দিয়া আছে এই x ৰ জায়গাত আমি 4 কিটা পুট কৰিলে হৈ গল 4² + p * 4 + 12 = 0 তাৰ পিছত কি কৰিব লাগিব 4² মানে হৈছে 16 + p * 4 4p + 12 = 0 16 আৰু 12 দুটাকে প্লাস কৰি দিম কিমান পামগে 28 + 4p = 0 28 এফালে প্লাস হৈ আছে হিফালে পাৰ কৰিলে কি হ'ব মাইনাস হৈ যাব -28 তেতিয়া p = কিমান হ'বগে -28 divided by 4 which is equal to -7 p = কিমান পাই গলো আমি -7 পাই গলো ঠিক আছে তাৰ পিছত নেক্সট লাইনটো চাও while the equation x² + px + q = 0 has real and equal roots যদি equal roots বুলি কয় তেতিয়া আমি এটা কথা জানিব লাগে যে b² - 4ac = কি হ'ব 0 হ'ব ঠিক আছে নেক্সট ইকুৱেশনটো এটো এই ইকুৱেশনটো পাতি লওঁ x² + px + q = 0 b² মানে ইয়াত b ভ্যালু কিমান হৈছে p হৈ আছে p² - 4 ইয়াত a ভ্যালু কিমান আছে 1 আছে c ভ্যালু কিমান হৈ আছে ইয়াত q হৈ আছে = 0 p² - 4 * 1 * q তাৰ মানে 4q = 0 p ভ্যালু আমি পাই গলো -7 ইয়াত -7 পুট কৰি দিম -7 হোল স্কয়াৰ = 4q = 0 -7 ক যদি হোল স্কয়াৰ কৰো 49 পাম
মাইনাছ 4q ইকুৱেল টু 0 মাইনাছটো সিফালে পাৰ কৰিলোঁ প্লাছ হৈ গ'ল 49 ইকুৱেল টু 4q তাৰমানে কিউ ভেলু কিমান হ'বগৈ 49/4 গম পাইছোনে অপশ্যন কোনটো কাৰেক্ট হ'ব তেতিয়া অপশ্যন ডি অ'কে বুজি পাইছোনে পাইছো সংগীতা ওকে ঠিক আছে থ্যাংক ইউ নেক্সট লাষ্ট কুৱেশ্যন আমাৰ A quadratic equation whose roots are 3 plus root 2 and 3 minus root 2 is এটা দ্বিঘাত সমীকৰণ যাৰ মূল দুটা 3 plus root 2 আৰু 3 minus root 2 হ'লে দ্বিঘাত সমীকৰণটো হ'ব এইটো কৰা আমাক ৰুটছ দুটা দিয়াই আছিলে 3 plus root 2 আৰু 3 minus root 2 হয়নে আমি ইকুৱেশ্যনটোত পুট কৰি দিম জেনেৰেল ইকুৱেশ্যন x স্কোৱাৰ মাইনাছ sum of roots বা মূল দুটাৰ যোগফল x প্লাছ মূল দুটাৰ গুণফল বা প্ৰডাক্ট অফ ৰুটছ ইকুৱেল টু 0 x স্কোৱাৰ মাইনাছ আমাক কি দি আছে মূল দুটা এটা 3 প্লাছ ৰুট 2 আৰু এটা দি আছে কি 3 মাইনাছ ৰুট 2 গোটেইকেইটা ইয়াত আমি প্লাছ কৰি দিম 3 প্লাছ ৰুট 2 প্লাছ 3 মাইনাছ ৰুট 2 into x plus alpha into beta দুইটাকে আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব 3 plus root 2 into 3 minus root 2 which is equal to 0 তাৰ পিছত চালো যে ইয়াত দুটা বস্তু কেনসেল গুছি গল কি কেনসেল গুছি গল root 2 এ root 2 লগত কেনসেল গুছি গল x square minus 3 আৰু 3 থাকিলে 3 plus 3 minus 6 into x 6x plus a plus b a minus b ফৰ্মুলাটো কি আছিল a plus b a minus b তেতিয়া কি হয় a square minus b square তেতিয়া আমি এটো কি পাতিব পাৰিম a square minus b square এনেকৈ পাতিব পাৰিম ঠিক আছে বুজি পাইছো তাৰ পিছৰখিনি কি হ'বগে equal to x square minus 6x plus 3 square কৰিলে 9 পাম minus root 2 square কৰিলে কিমান পাম 2 পাম equal to 0 x square minus 6x 9 পৰা 2 গলে কিমান থাকিব 7 থাকিব equal to 0 তাৰ মানে আমাৰ কি পালোগে এটো দ্বিঘাত সমীকৰণটো x square minus 6x plus 7 equal to 0 ঠিক আছে আমাৰ ক্লাস আজি ইমানতে আমি সামৰিছো ঠিক আছে কাইলৈ হে একেটা টাইমতে জয়েন হ'বা 9টা বজাত তোমালোকে দেৰি নকৰিবা এতিয়ালৈকে কিছুমানে জয়েন হৈ আছে ইমান দেৰিলৈকে জয়েন হলেতো লাভ নহব ন একো ঠিক আছে ওকে থ্যাংক ইউ দিয়া বাই গুড নাইট